কাছমাৰী চকলাঘাট সংযোগী পথৰ পুখুৰীত ৰহস্যজনক যুৱকৰ মৃতদেহ উদ্ধাৰ। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এক শিহৰিত ঘটনা। নগাঁৱৰ কাছমাৰী চকলাঘাট সংযোগী পথৰ পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো বেজ গাঁৱৰ তপন ডেকাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। নগাঁৱৰ কাছমাৰী চকলাঘাট সংযোগী পথত ৰহস্যজনকভাৱে এই যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। শনিবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল তপন ডেকা নামৰ যুৱকজন। লগতে যুৱকজনে ব্যৱহাৰ কৰা AS02AJ3891 নম্বৰৰ স্কুটিখনো উদ্ধাৰ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অধিক খবৰ জানিবলৈ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।